নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমটোৰ ফৰ্মখন আপোনালোকে কিদৰে ফিলআপ কৰিব পাৰিব সবিশেষ দেখুৱাই দিম আৰু বহুতৰ ফৰ্মসমূহ ৰিজেক্টো হ'ব। কি এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আছিলে আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব পাৰে। আগৰ ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যনত দি থোৱা হৈছে, সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে। আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি আছিলে, কোনসকল ছাত্ৰীক এই আঁচনিটোত সাঙুৰি লোৱা হ'ব। প্ৰথমতে ফৰ্মখন আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ অৰ্থাৎ হাই ছেকেণ্ডেৰীৰ প্ৰথম বৰ্ষত যিসকলে এডমিশ্যন লৈছে তেওঁলোকৰ বাবে এই ফৰ্মখন। হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যন কৰি থকা মাষ্টাৰ কৰি থকা বিএড কৰি থকা সকলো ছাত্ৰীকে এই স্কিমটো দিয়া হ'ব আৰু আপোনালোকক ফৰ্মসমূহ কলেজৰ পৰাই বিতৰণ কৰা হ'ব। তাৰ বাবে আপোনালোকে চিন্তা কৰিব নালাগে। ফৰ্মখনত প্ৰথমতে আপোনালোকৰ ফিলআপ কৰিবলৈ দিয়া হৈছে ARN নাম্বাৰ। ARN নাম্বাৰটো আপোনালোকে যেতিয়া দৰ্পণত অনলাইন আবেদন কৰিছিলে তেতিয়া আপোনালোকৰ এটা ARN নাম্বাৰ জেনেৰেট হৈছিলে। সেই নাম্বাৰটো আপোনালোকে ইয়াত ফিলআপ কৰিব লাগিব। যদি পাহৰি গৈছে দৰ্পণ ৱেবছাইটত গৈ পেলাই আপোনালোকে ষ্টুডেণ্ট লগইনত গৈ নিজৰ মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু আপোনাৰ যিটো ছিকিউৰিটি পিন আছিলে সেই পিনটো দি লগইন কৰি আপোনালোকৰ ARN নাম্বাৰটো চেক কৰি ল'ব পাৰিব। তাৰপাছত আছে পাৰ্চনেল ইনফৰমেশ্যনখিনি ফিলআপ কৰিব লাগিব। আৰু এটা কথা কৈ দিওঁ, ফৰ্মসমূহ আপোনালোকক কলেজৰ পৰাই বিতৰণ কৰা হ'ব। ফৰ্মসমূহ আপোনালোক বাহিৰত ক'তো নাপায় আৰু কোনো ধৰণৰ অনলাইন নহয়। নিযুত মইনা আঁচনিৰ বাবে সম্পূৰ্ণ অফলাইন প্ৰচেছত হ'ব আপোনালোকৰ আৰু কলেজতে গোটেইখিনি কাম কৰা হ'ব। ফৰ্ম কলেজৰ পৰা দিয়া হ'ব, ভেৰিফিকেশ্যন কলেজত কৰা হ'ব, ফৰ্ম ফিলআপ কৰি কলেজত আপোনালোকে জমা দিব লাগিব। তাৰপাছত আছে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন। পাৰ্চনেল ইনফৰমেশ্যনত আপোনাৰ নামটো প্ৰথমতে ফিলআপ কৰিব লাগিব। নামটো শুদ্ধকৈ আৰু কেপিটেলত ফিলআপ কৰিব, স্মলত নকৰিব। প্ৰথম আখৰটো কেপিটেল, পাছৰখিনি স্মল তেনেকুৱাও নকৰিব। গোটেইখিনি আপোনালোকে কেপিটেলত ফিলআপ কৰিবলৈ চাব, যাতে শুদ্ধকৈ গোটাগোটকৈ ফিলআপ কৰিব, যাতে কোনো ধৰণৰ ভুল নহয়। আৰু এবাৰ ভুল হৈ যোৱাৰ পাছত পুনৰ আপোনালোকক বেলেগ এখন ফৰ্ম দিয়া নহয়, সেইটো কথাও মনত ৰাখিব। সেইবাবে আপোনালোকে ভুল নকৰিব, শুদ্ধকৈ ফিলআপ কৰিবলৈ যত্ন কৰিব। মেৰিটেল ষ্টেটাছটোত আপোনালোকে ছিংগুল টিক মাৰ্ক দিব আৰু যিসকল বিবাহিত তেওঁলোকে মেৰিটটোত টিক মাৰ্ক দিব। আৰু যিসকল হাই ছেকেণ্ডেৰী লেভেলত বিবাহিত তেওঁলোকে এই স্কিমটো নাপায়। অলৰেডি মই তাৰ ওপৰত ভিডিঅ' বনাই দি ৰাখিছোঁ। বিবাহিতসকলে পাবনে নাপায়, কি পঢ়ি থাকিলে পাব, সেইখিনিৰ ওপৰত ভিডিঅ' বনাই দি থকা হৈছে। আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে। তাৰপিছত ডেট অফ বাৰ্থটো ফিলআপ কৰিব লাগিব। তাৰপিছত দিয়া হৈছে নেম অফ দ্য ফাদাৰ অৰ মাদাৰ অৰ গাৰ্জেন। ইয়াৰ পৰা আপোনালোকে যিকোনো এজনৰ নামটো ফিলআপ কৰিলে হ'ব। ফাদাৰ অপশ্যনটোত টিক মাৰ্ক দি আপুনি দেউতাৰ নামটো ফিলআপ কৰিব পাৰে। মাদাৰ অপশ্যনটোত টিক মাৰ্ক দি আপোনাৰ মাদাৰ নেমটো ফিলআপ কৰিব পাৰে। যদি গাৰ্জেণ্টৰ নাম দিব বিচাৰে গাৰ্জেণ্ট অপশ্যনটোত ৰাইট চিন দি পেলাই আপোনালোকে গাৰ্জেণ্টৰ নামটো ফিলআপ কৰিব পাৰে। এইদৰে শুদ্ধকৈ আপোনালোকৰ নিজৰ গাৰ্জেন নেম বা ফাদাৰ নেমটো ফিলআপ কৰি ল'ব। ৰিলিজনটো দিব, হিন্দু, মুছলিম, খ্ৰীষ্টান কি হয় আপোনাৰ ৰিলিজনটো শুদ্ধকৈ ফিলআপ কৰিব। মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিলআপ কৰিব, ভুল নকৰিব। তাৰপিছত এড্ৰেছত দিয়া হৈছে ভিলেজ অৰ টাউন অৰ চিটি। যদি গাঁৱৰ পৰা বাস কৰে ভিলেজ অপশ্যনটোত টিক মাৰ্ক দি আপোনাৰ গাঁওখনৰ নামটো, যদি চহৰৰ পৰা বাস কৰে তেনেহ'লে টাউন অপশ্যনটোত টিক মাৰ্ক দি আপোনাৰ টাউনৰ নামটো ফিলআপ কৰিব। পিনক'ডটো দিব। তাৰপিছত দিয়া হৈছে ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি। ইয়াত হৈছে যদি ব্লক নেমটো নাজানে আপুনি ফেমিলি কাৰোবাক বা জনা কাৰোবাক সুধি ল'ব। তাৰপিছত যদি টাউনৰ পৰা বিলং কৰে তেনেহ'লে মিউনিচিপালিটি বা টাউন কমিটিৰ নামটো ইয়াত ফিলআপ কৰিব লাগিব। তাৰপাছত দিয়া হৈছে পুলিচ ষ্টেচন আৰু ডিষ্ট্ৰিক্ট, এইকেইটা আপোনালোকে শুদ্ধকৈ ফিলআপ কৰি ল'ব। তাৰপাছত দিয়া হৈছে 8 নম্বৰটোত আধাৰ কাৰ্ডৰ নাম্বাৰ। যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব। যদি আধাৰ কাৰ্ড নাই তেন্তে ফিলআপ কৰিব নালাগে। ইয়াত দিয়া হৈছে ইফ এভেইলেবল, যদি আপোনাৰ আধাৰ কাৰ্ডটো আছে তেতিয়াহে ফিলআপ কৰিব। 9 নম্বৰ দিয়া হৈছে নেম অফ LAC অৰ্থাৎ আপোনাৰ বিধানসভা যিটো সমষ্টিটোৰ নাম সোধা হৈছে ইয়াত। সমষ্টিসমূহ যিহেতু সাল সলনি কৰা হৈছে, যদি আপোনালোকে নাজানে নতুন সমষ্টিটো কি হয় আপুনি জনা কোনোবা ব্যক্তি এজনক সুধি ল'ব, তেতিয়া আপোনালোকে ইয়াত সমষ্টিৰ নামটো ফিলআপ কৰি দিব। তাৰপাছত দিয়া হৈছে এডুকেশ্যনেল ডিটেইলছ অৰ্থাৎ আপোনালোকৰ কি এক্সাম পাছ কৰিলে, কিহত এডমিশ্যন লৈছে, ক'ত এডমিশ্যন লৈছে, এইখিনি ফিলআপ কৰিব লাগিব আপোনালোকে। ইয়াত দিয়া হৈছে নেম অফ দ্য ইনষ্টিটিউট ফ্ৰম হুইচ পাছ অৰ্থাৎ আপোনালোকৰ কোনখন ইনষ্টিটিউটৰ পৰা আপুনি পাছ কৰি আহিছে। যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে কোনখন স্কুলৰ পৰা পাছ কৰি আপোনালোকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছে। যিখন স্কুলৰ পৰা আপুনি পাছ কৰে সেই স্কুলখনৰ নামটো দিব। লাষ্ট এক্সামিনেশ্যন পাছ SSLC দিব। তাৰপাছত ইয়েৰটো আপোনালোকে 2024 দি দিব। তাৰপৰা ৰোল নাম্বাৰটো ক্লাছ 10ৰ এডমিটত আপোনাৰ যিদৰে আছিলে সেইদৰে আপোনালোকৰ ৰোল নাম্বাৰটো ফিলআপ কৰি ল'ব। তাৰপাছত দিয়া হৈছে নেম অফ দ্য ইনষ্টিটিউট কাৰেণ্টলি এনৰল ইন অৰ্থাৎ আপুনি বৰ্তমান কোনখন ইনষ্টিটিউটত আপুনি নামভৰ্তি কৰিছে, কোনখনত পঢ়ি আছে, সেই ইনষ্টিটিউটখন বা কলেজখনৰ নামটো ইয়াত ফিলআপ কৰিব লাগিব। কলেজখনৰ নামটো ইয়াত শুদ্ধকৈ ফিলআপ কৰি দিব। তাৰপাছত আহিব বেংক ডিটেইলছ। যদি আপোনাৰ বেংক একাউণ্ট নাই তেনেহ'লে সোনকালে বেংক একাউণ্ট এটা খুলি লওক, যিহেতু বেংক একাউণ্টটো ইম্পৰ্টেণ্ট হয়। পেৰেণ্টছৰ দিলে নহ'ব, আপোনালোকৰ নিজৰ বেংক একাউণ্ট হ'ব লাগিব। যিসকলে এতিয়ালৈকে বেংক একাউণ্টটো খোলা নাই সোনকালে বেংক একাউণ্টটো খুলি ল'ব।
ইয়াত আপোনালোকে বেংক ডিটেইলছ ফিল আপ কৰিব লাগিব প্ৰথমতে একাউণ্ট নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰিব লাগিব তাৰপৰা IFSC কোড একাউণ্ট হোল্ডাৰ নেম তাৰপৰা বেংক নেম আৰু ব্ৰাঞ্চ নেম এইখিনি ডিটেইলছ আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব লাগিব একাউণ্ট নাম্বাৰটো যিহেতু দীঘলীয়া থাকে আপোনালোকে ভালদৰে দুবাৰ তিনিবাৰ চাই চিতিহে ফিল আপ কৰিব ভুল নকৰিব লাগিলে ভালদৰে চাই লওক তাৰপাছত ফিল আপ কৰিব এইদৰে আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব তাৰপাছত আহিব আপোনালোকৰ ছিগনেচাৰ কৰিব লাগিব ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট ছিগনেচাৰ অফ দ্য পেৰেণ্টছ অফ গাৰ্জেন দিয়া হৈছে তাৰপাছত ছিগনেচাৰ অফ দ্য হেড অফ দ্য ইনষ্টিটিউট অৰ্থাৎ আপোনাৰ চহী কৰিব লাগিব লগতে পেৰেণ্টছৰ বা গাৰ্জেণ্টৰ চহী কৰিব লাগিব তাৰপাছত আপোনালোকৰ ছিগনেচাৰ অফ দ্য হেড অফ দ্য ইনষ্টিটিউট অৰ্থাৎ কলেজখনৰ প্ৰিন্সিপাল যিগৰাকী তেওঁ ছিগনেচাৰ ইয়াত কৰিব আপোনালোকে গোটেইখিনি ফিল আপ কৰি কলেজত ফৰ্মখন জমা দিবগৈ লাগিব ডকুমেণ্ট নিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড বেংক পাছবুক এনেকুৱা ধৰণৰ কিছুমান ডকুমেণ্ট কলেজত কৰি দিয়া হৈছে সেই ডকুমেণ্টসমূহ লগত লৈ যাব লাগিব তাৰপাছত আপোনালোকে কলেজত ফৰ্মখন জমা দিব লাগিব কলেজৰ পৰা ফৰ্মখন আপোনালোকৰ ভেৰিফাই কৰিব কলেজৰ পৰাই আপোনালোকক এপ্লাই কৰিব গোটেইখিনি প্ৰচেছ আপোনালোকৰ কলেজৰ পৰাই হ'ব সেইবাবে আপোনালোকে চিন্তা কৰিব নালাগে বৰ্তমানলৈকে কোনো ধৰণৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই অনলাইন আপোনালোকৰ নহয় আপোনালোকে যদি ফৰ্মখন পোৱা নাই তেনেহ'লে কলেজৰ লগত যোগাযোগ কৰক কিদৰে আপোনালোকে ফৰ্মখন পাব কিদৰে ফিল আপ কৰিব যদি বুজি পোৱা নাই তেন্তে কলেজৰ লগত আপোনালোকে যোগাযোগ কৰিব সকলো আপোনালোকক কলেজৰ পৰাই গাইড কৰি দিয়া হ'ব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু যদি নিযুত মইনা আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চোৱা নাই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক দি ৰখা হৈছে আপোনালোকে চাই ল'ব পাৰে আৰু হাই ছেকেণ্ডেৰী পাছ কৰা বা 9-10ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে বা গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে যদি NSP স্কলাৰশ্বিপ আবেদন কৰিব খোজে OTR ৰেজিষ্ট্ৰেশ্যন কিদৰে কৰিব অলৰেডি ভিডিঅ' বনাই দি ৰাখিছোঁ তাৰ ওপৰত আপোনালোকে OTR ৰেজিষ্ট্ৰেশ্যনটো কৰি ৰাখক যিসকল হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে ইছানোদয় স্কলাৰশ্বিপ OBC স্কলাৰশ্বিপ SC স্কলাৰশ্বিপ এইখিনি আবেদন কৰিব পাৰিব যিসকলে কৰা নাই সোনকালে কৰি ল'ব NSP স্কলাৰশ্বিপৰ ছেকেণ্ড পাৰ্টটো মই অতি সোনকালে বনাই দিম এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানেই